হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ কামৰূপৰ পাকৰকণা অঞ্চলত কিয়নো সামাজিক মাধ্যমত ইতিমধ্যে সকলোৱে চিনি পাইছে দক্ষিণৰ এগৰাকী উদীয়মান অভিনেত্ৰী ভৈৰৱী আৰাধ্য ডেকা ইতিমধ্যে ভৈৰৱী আৰাধ্য ডেকাই মানুহে মানুহৰ বাবে যি সাৰোগত কৰি বিভিন্ন আৰ্তজনক ইতিমধ্যে সহায় কৰিছে সম্প্ৰতি যি উজনি অসমৰ প্ৰলয়ংকাৰী বান তাতেও তেওঁ নিজে উপস্থিত থাকি তেওঁ আৰ্তজনক সহায় কৰিছে আৰু এই মুহূৰ্তত তেওঁ যিসকল দুৰ্গত বা যিসকল অসহায় ব্যক্তি বা মহিলা আছে বা যি পৰিৱেশ সংৰক্ষণৰ কাৰণে তেওঁ আজি এটি স্বেচ্ছাসেৱী সংগঠন জন্ম দিছে সচেতক দেহৰ কাৰণে অনুৰোধ জনাইছোঁ এয়া আছে টিম ভৈৰৱী টিম ভৈৰৱীৰ এইটো এটা দল এই দলটোৱে আগন্তুক দিনত অসমৰ আৰ্তজনৰ কাৰণে তেওঁলোকে কাম কৰিব আৰু এই মুহূৰ্তত তেওঁলোকে যি গুৱাহাটীৰ পৰা আশ্ৰমৰ পৰা দুগৰাকী আইতা আছে যি আইতাৰ লগত ভৈৰৱী আৰাধ্য ডেকাৰ চিনাকি 11 বছৰীয়া এই মুহূৰ্তত সেই ভৈৰৱী ডেকা আমাৰ লগত উপস্থিত আছে সকলোৱে চিনি পায় দাক্ষিণাত্যৰ এগৰাকী উদীয়মান অভিনেত্ৰী ভৈৰৱী আজি তুমি এটা দুৰ্গতক সহায় কৰাৰ কাৰণে এটি টিম এটা স্বেচ্ছাসেৱী সংগঠন গঠন কৰিছে আৰু য'ত তোমাৰ 11 বছৰ সম্পৰ্ক হোৱা বুলি কৈছে আইতাগৰাকী যি অনাথ আশ্ৰমৰ পৰা আহিছে কি ক'বা একচুৱেলি মোৰ মানুহক সহায় কৰা এই যিটো মোৰ গুণ এইটো মোৰ সৰুৰে পৰা আছিলে মই সেইটো কাৰণে মই নিজাববীয়াকৈ আগতে NGO বিলাকত গৈছিলোঁ যিমান পাৰোঁ সিমান সহায় কৰিবলৈ চেষ্টা কৰিছিলোঁ আগতে মই মানে ধৰক টকা পইচাৰে সহায় কৰিব পৰা নাছিলোঁ কিন্তু তেওঁলোকৰ লগত থিয় হৈ তেওঁলোকৰ দুখৰ লগত তেওঁৰ লগত দুখ কৰি বা সুখৰ লগত সুখৰ সমভাগী হয় তেনেকৈ মই তেওঁলোকক মানে থিয় দিবলৈ চেষ্টা কৰিছিলোঁ আৰু আজি যিটো আমাৰ NGO ভৈৰৱী হেল্থ ফাউণ্ডেশ্যন যিটো আমি গঢ় দিছোঁ সেইটোৰ লক্ষ্য হৈছে যে আমি যিমান পাৰোঁ সিমান মানে মানুহক সহায় কৰি যাম মই বিশ্বাস কৰোঁ যে মানৱতাই মানে মানৱ ধৰ্ম আৰু মানৱ ধৰ্মতকৈ ডাঙৰ ধৰ্ম একো নাই সেইটোৱে আমাৰ উদ্দেশ্য আৰু লগতে নাৰী সবলীকৰণ আৰু পৰিৱেশ সুৰক্ষা লগতে দৰিদ্ৰ সীমাৰ অন্তৰ্গত মানুহখিনিক আমি যেনেকৈ পাৰোঁ তেওঁলোকৰ প্ৰয়োজন অনুসৰি তেওঁলোকক সহায় কৰিম আমি গম পাইছোঁ আইতাহঁতেও কৈছে যে আজিৰ তোমাৰ এই সপোন আজিৰ নহয় তুমি 11 বছৰ পূৰ্বৰে পৰা বিভিন্নজনক সহায় কৰি আহিছা কিমান দূৰ সঁচা কথাটো সঁচাই চ' এইটো কাৰণে আইতাহঁতেও কৈছে আৰু আপোনাৰ আছিলে হাতীকত এখন আপোনাৰ আশ্ৰম আছিলে আগতে সেই আশ্ৰমখন এতিয়া মানে বেলেগ বেলেগ হৈ গ'ল আৰু চ' সেই আশ্ৰমখনতো মই বহুত গৈছিলোঁ আৰু মই নিজাববীয়াকৈ মানুহ বহুত সহায় কৰিছিলোঁ মোৰ সামৰ্থ্য অনুযায়ী মই আগতেই কৈছোঁ আপোনাক আৰু আইতাহঁতে মোক আগৰ পৰাই চিনি পায় আৰু এতিয়াও চাগে মানে আমাৰ সেই ডাঙৰ আইতা আছিলে এগৰাকী ডাঙৰ আইতাক চাগে চিনি পায় অসমৰ বহুখিনি মানুহে ডাঙৰ আইতাৰ লগত মোৰ বহুত ভাল সম্পৰ্ক আছিলে আৰু আণ্টি এজনী আছিলে চ' সকলোৱে মানে মোক চিনি পায় আৰু তেনেকৈ তেতিয়াৰ পৰাই মানে মই ভাবিছিলোঁ যে মই যেতিয়া মোৰ অকণমান সামৰ্থ্য হ'ব মই নিজে এটা NGO গঢ় দিম আৰু এতিয়া যিহেতু মই ভাবিছোঁ যে ভগৱানে মোক অকণমান সেই সামৰ্থ্যৰ যোগ্য কৰি তুলিছে কিয়নো মই আৰম্ভ কৰি দিওঁ আৰু যিহেতু মই অকলে নোৱাৰোঁ সেইকাৰণে মোৰ লগত মোৰ টীম আছে মোৰ টীমে বিশাল টীম এটা আছে আৰু মই এনেকৈ ওলাইছোঁ আপোনালোকে আশীৰ্বাদ কৰক যাতে বহুত ভাল কাম কৰি যাব পাৰোঁ আগলৈ ভৈৰৱীৰ সপোন আৰ্তজনক সহায় কৰাৰ কাৰণে আৰু দুগৰাকী তেওঁৰ ভৈৰৱী টীমৰ দুগৰাকী সদস্য আছে ক'ৰ পৰা আহিছে আৰু মই গুৱাহাটীৰ পৰা আহিছোঁ আৰু কি কয় মানুহৰ হেল্প কৰাটোতো চবেই বিচাৰে এতিয়া বায়ে যে আমাক বিশ্বাস কৰিছে যে তেওঁৰ যোনবোৰ সপোন হয় আমি যে সেইবোৰ মানে ছাকচেছফুল কৰিব পাৰিম সেইটো আমাৰ বহুত ভাল লাগিছে আৰু আমি ট্ৰাই কৰিম যে বায়ে ভাবা বস্তুবোৰ আমি কৰিব পাৰোঁ টীম ভৈৰৱীৰ সদস্য এয়া আছিলে টীম ভৈৰৱীৰ সদস্য আৰু আমাৰ মাজত উপস্থিত আছে যি ভৈৰৱীৰ সংগ দিবলৈ ভৈৰৱীৰ যি মহৎ উদ্দেশ্যক আগত ৰাখি তেওঁলোকে যি এটা সংস্থা জন্ম দিছে এতিয়া ভৈৰৱীৰ অনুষ্ঠানত আপুনি আহিছে কেনে অনুভৱ 11 বছৰ চিনাকি বুলি কৈছে ভৈৰৱীৰ সৈতে কওকচোন কি বহুত ভাল লাগিছে তো আজি এটা অনুষ্ঠান জন্ম দিছে বহুত ভাল লাগিছে মানুহখিনিকো ভাল লাগিছে কিমান বছৰ পৰা চিনি পায় ভৈৰৱী 11 বছৰ পাইছিলোঁ ভৈৰৱী এতিয়া দক্ষিণৰ এখন চিনেমাৰ অভিনেত্ৰী হৈছে গম পাইছে গম পাম তেতিয়াও গেছি তাই এতিয়া আজি আশীৰ্বাদ দিবলৈ আহিছে কিমানজন আহিছে আপোনালোকে আমি 3 জন আহিছোঁ ক'ৰ পৰা আহিছে এতিয়া মাতৃ নিবাসী মঠঘৰীয়া কাৰ্বন গেট লক্ষ্মীমন্দিৰ পথ সেয়া আছিলে আইতা আৰু এই আইতাগৰাকীয়ে ভৈৰৱীক তেওঁৰ যি মহৎ উদ্দেশ্য এই মহৎ উদ্দেশ্যক সাক্ষী হ'বলৈ তেওঁলোকে ভৈৰৱীক সংগ দিছে এই মুহূৰ্তত কামৰূপৰ পাকৰকণাৰ পৰা মৃণাল ডেকাৰ ৰিপৰ্ট NKTV+।